লিনাক্স অপাৰেটিং সিস্টেম স্পোকেন টিউটোৰিয়েল লৈ আপোনা সবক স্বাগতম। এই টিউটোৰিয়েলত আমি কিছুমান সাধাৰণ কমাণ্ডৰ বিষয়ে শিকিম। মই লিনাক্স অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰিছো। আমি ধৰি লৈছো যে লিনাক্স অপাৰেটিং সিস্টেম কেনেকৈ আৰম্ভ কৰে সেইটো আপুনি জানে। যদি আপুনি জানিব বিচাৰিছে তেন্তে এটো অন্য এটা স্পোকেন টিউটোৰিয়েলৰ যোগেদি spoken-tutorial.org এই ৱেবসাইটত উপলব্ধ। এই টিউটোৰিয়েলত আমি কমাণ্ডবোৰ আৰু কমাণ্ড ইন্টাৰপ্ৰিটাৰ কি হয় তাক চাম। তাৰ পিছত মান কমাণ্ড ব্যৱহাৰ কৰি লিনাক্সত কেনেকৈ সহায় পাব পাৰি তাক শিকিম। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল কমাণ্ডবোৰ কি? সাধাৰণ ভাষাত ক'ব পাৰি যে লিনাক্স কমাণ্ডবোৰ হ'ল কিছুমান শব্দ যিবোৰ লিখি কিছু একচন লব পাৰি। লিনাক্স কমাণ্ডবোৰ স্বাধীন হয় আৰু কেতিয়াবাহে 4টা কেৰেক্টাৰতকৈ দীঘলীয়া হয়। উদাহৰণ স্বৰূপে ls, who, ps ইত্যাদি। কমাণ্ডবোৰ লোৱাৰ কেছত থাকে আৰু এইবোৰ কেছ সেনচিটিভ হয়। এটা উদাহৰণ চাও। এপ্লিকেশ্যন মেনুলৈ যাওক। এক্সেসৰিজ সিলেক্ট কৰি আৰু উপলব্ধ অপচনবোৰৰ পৰা টাৰ্মিনেলত ক্লিক কৰক। এতিয়া আমি প্ৰম্পট আৰু ইয়াৰ পিছফালে এডাল কাৰ্সাৰ দেখা পাম। ইয়াতে আমি কমাণ্ড টাইপ কৰিব লাগিব। টাইপ কৰক who আৰু এন্টাৰ টিপক। ইউজাৰৰ নাম লগইন হোৱা আমি দেখা পাম। আসলতে অলপ আগতে আমি কমাণ্ড এটা দেখুৱাইছিলো যি who হয় যত সিস্টেমত কোনে কোনে লগইন কৰিছিলে সেয়া দেখুৱায়। কিন্তু ই কিছু আখৰৰ কি বস্তু বা এন্টিটি যি ই কমাণ্ডবোৰক একচনত সলনি কৰে। এইটো কমাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম যাক শেল বুলিও কোৱা হয়। আমি শেলক প্ৰোগ্ৰাম ৰূপত পৰিভাষিত কৰিব পাৰো যি আমাৰ আৰু লিনাক্স সিস্টেমৰ মাজত ইন্টাৰফেসৰ নিচিনা কাম কৰিব। আমি অপাৰেটিং সিস্টেমত এক্সিকিউট কৰিবলৈ কমাণ্ডবোৰ এন্টাৰ কৰিবলৈ অনুমতি দিয়ে। লিনাক্সত বিবিধ ধৰণৰ শেলছ ইনষ্টল কৰিবলৈ সম্ভৱ হয় আৰু যত ব্যৱহাৰকাৰীয়ে নিজৰ পছন্দ মতে বাছি লব পাৰে। লিনাক্সত স্ট্যান্ডাৰ্ড শেল যি সদায় /bin/sh ৰূপত ইনষ্টল হৈ থাকে যাক বাশ কোৱা হয়। The GNU Bourne Again Shell যি GNU Suite of Toolsৰে পৰিপূৰ্ণ। এইটো টিউটোৰিয়েলত যি কমাণ্ডবোৰ আমি দেখিম সেইখিনি প্ৰায় সামান্য হয় আৰু অলপ সালসলনিৰ লগত প্ৰায়বোৰ লিনাক্স শেলছত ৰান হয়। তথাপিও আমি এই টিউটোৰিয়েলত প্ৰদৰ্শন কৰিবৰ কাৰণে শেলৰ ৰূপত বাশ প্ৰয়োগ কৰিম। কাৰণ এই বাশ বহুত জনপ্ৰিয় শেল আৰু প্ৰায়বোৰ ইউনিক্সলৈ সংযোগী। বেলেগবোৰ শেলছ হৈছে bourne shell, sh যি আসল ইউনিক্স শেল, c shell, csh আৰু korn shell, ksh হয়। কোনটো শেল আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ টাৰ্মিনেললৈ যাওক আৰু কমাণ্ড টাইপ কৰক এচ স্পেচ ডলাৰ কেপিটেলত shell shell আৰু এন্টাৰ টিপক। সামান্য ৰূপৰ পৰা /bin/bash আউটপুট হয় যি আমাক বাশ শেল দিয়ে। বহুত ধৰণেৰে বেলেগ বেলেগ শেলছক সক্ৰিয় কৰা হয় যি কি উন্নত টিউটোৰিয়েলত দেখুৱাব। কমাণ্ডবোৰ আসলতে ফাইলছ হয় যত প্ৰগ্ৰামছ হয় যি C আখৰে লিখা হয়। এই ফাইলটো ডিৰেক্টৰীত থাকে। কমাণ্ডবোৰ ক'ত জমা হৈ থাকে তাক গম লবলৈ টাইপ কমাণ্ডৰ প্ৰয়োগ কৰক। কমাণ্ড প্ৰম্পটত টাইপ স্পেচ ps টাইপ কৰক আৰু এন্টাৰ টিপক। এইটোৱে দেখাব যে ps কমাণ্ডটো প্ৰকৃততে /bin ডিৰেক্টৰীত জমা হোৱা এটা ফাইল। যেতিয়া কমাণ্ড প্ৰম্পটত আমি কমাণ্ড দিম তেতিয়া শেল ডিৰেক্টৰীৰ তালিকাৰ পৰা কমাণ্ডৰ অনুৰূপ ফাইলটো বাছি লব। যদি এইটো পায় তেতিয়া প্ৰোগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সিকিউট হ'ব। নহলে কমাণ্ড not found বুলি ভুল দেখুৱাব। পাথ ভেৰিয়েবলে বাছি উলিওৱা ডিৰেক্টৰী তালিকাখন নিৰ্দিষ্ট কৰে যিটো আমি পিছত দেখা পাম। এতিয়াৰ বাবে যদি আমি এই তালিকাখন চাব বিচাৰো মাত্ৰ কমাণ্ড স্পেচ এচ স্পেচ $path টাইপ কৰক। ডাঙৰ বৰ্ণত আৰু এন্টাৰ টিপক। কমাণ্ডছৰ কথা কওঁতে আমি জনাৰ প্ৰয়োজন যে এইটো এটা প্ৰয়োজনীয় বস্তু। লিনাক্স কমাণ্ডবোৰ দুই ধৰণৰ এক্সটাৰ্নেল কমাণ্ড আৰু ইণ্টাৰনেল কমাণ্ড। এতিয়া আছুতীয়া ফাইলছ বা প্ৰগ্ৰামছবোৰ হৈছে এক্সটাৰ্নেল কমাণ্ড।
লিনাক্সত প্ৰায় কমান্ডসবোৰ এই ধৰণৰ হয় কিন্তু কিছুমান কমান্ড আছে যি যাৰ কাৰ্যবিলাক শেলতে লিখা যায় আৰু সেইবিলাক বেলেগ ফাইলছৰ ৰূপত নাথাকে এইবোৰ ইণ্টাৰনেল কমান্ডস এচ কমান্ড যাক আমি পিছত চাম আসলতে ই এটা ইণ্টাৰনেল কমান্ড হয় টাৰ্মিনেললৈ যাওক আৰু টাইপ কৰক টাইপ স্পেস এচ আৰু এন্টাৰ টিপক আউটপুট এচক শেল বুলেটিন ৰূপত দেখুৱা হয় সেয়ে ফাইল নেম দিয়াতকৈ ই কয় যে এচ কমান্ডছৰ কাৰ্যবিলাক ইণ্টাৰনেল হয় সেই কাৰণে ইয়াক ইণ্টাৰনেল কমান্ড কোৱা হয় আন এটা প্ৰয়োজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কমান্ড যিটো জানাটো প্ৰয়োজনীয় কমান্ডবোৰ এটা শব্দ বা মাল্টিপল শব্দৰ হ'ব যি হোৱাইট স্পেচেৰে পৃথক কৰা হ'ব দ্বিতীয় কেছটোত প্ৰথম শব্দৰ কমান্ডটোৰ আসল নাম হয় যি অন্য শব্দটো তৰ্ক হয় আৰ্গুমেণ্টছ অপশ্যনছ এক্সপ্ৰেছনছ বা ফাইল নেম হ'ব পাৰে এই কমান্ডে অপশ্যনছৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাম কৰিব পাৰে সাধাৰণতে এইবোৰ সিংগল বা ডাবল মাইনাছ সাইনৰ দ্বাৰা সূচায় ইয়াক মাইনাছ চিহ্ন বা শৰ্ট অপশ্যন আৰু লং অপশ্যন বোলে টাৰ্মিনেল উইন্ডোত যাওক আৰু কমান্ডছ টাইপ কৰক আৰু তাৰ আউটপুট বিলাক চাওক টাৰ্মিনেল উইন্ডোলৈ ক্লিয়াৰ কৰিবলৈ ক্লিয়াৰ টাইপ কৰক এতিয়া এলএছ টাইপ কৰক আৰু এন্টাৰ টিপক আকৌ ক্লিয়াৰ টাইপ কৰক আৰু এন্টাৰ টিপক এলএছ স্পেস মাইনাছ a টাইপ কৰি এন্টাৰ টিপক টাৰ্মিনেল উইন্ডোলৈ ক্লিয়াৰ কৰিবলৈ ক্লিয়াৰ টাইপ কৰক এতিয়া এলএছ স্পেস মাইনাছ all টাইপ কৰি এন্টাৰ টিপক আকৌ টাৰ্মিনেল ক্লিয়াৰ কৰিবলৈ ক্লিয়াৰ টাইপ কৰক এতিয়া এলএছ স্পেস মাইনাছ d টাইপ কৰি এন্টাৰ টিপক এবাৰ এটো বুজিব পাৰিব যে কেনেকৈ অপশ্যনছবোৰ সালসলনি কৰাত কমান্ডছৰ অভ্যাসবোৰ সলনি হৈছে লিনাক্সত বহুত পৰিমাণৰ কমান্ড থাকে যাৰ প্ৰত্যেকৰে বিভিন্ন অপশ্যন থাকে কমান্ডবোৰ একেলগ কৰিব পৰা যায় যিটো আমি পিছত দেখিম কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম প্ৰত্যেকতে এইটো কৰিব লগা নহয় কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সুবিধা উপলব্ধ মান কমান্ডে সিস্টেমত সকলোবোৰ কমান্ডৰ ওপৰত থাকি ডকুমেন্ট আগবঢ়ায় ধৰি লওক এলএছ কমান্ডৰ বিষয়ে জানিবলৈ আমি সকলো টাৰ্মিনেললৈ যাব লাগিব আৰু আৰ্গুমেন্ট হিচাপে মান কমান্ড এলএছ কমান্ডৰ সৈতে লিখিবলৈ টাইপ কৰক মান স্পেস এলএছ আৰু এন্টাৰ টিপক বাহিৰলৈ আহিবলৈ q টিপক মান হল সিস্টেমৰ ম্যানুৱেল পেজাৰ প্ৰতিটো আৰ্গুমেন্ট সাধাৰণতে প্ৰগ্ৰাম ইউটিলিটি বা ফাংচনৰ নাম হে এই আৰ্গুমেন্টবোৰৰ লগত জড়িত ম্যানুৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হ'ব যদি এটা সেকশন আগবঢ়োৱা হয় তেন্তে মেনে ম্যানুৱেলৰ সেই সেকশনটো দেখুৱাব ডিফল্ট একশন এইটো হয় যে সকলো উপলব্ধ সেকশনত বিচাৰক আৰু তাকো পূৰ্বনিৰ্ধাৰিত ক্ৰমত আৰু পুৱা পেজবোৰৰ পৰা খালি প্ৰথম পেজটো দেখাওক যদিও সেই পেজখন বিভিন্ন সেকশনত আছে আপুনি মান কমান্ডৰ বিষয়ে জানিবলৈ মান কমান্ড ব্যৱহাৰ কৰক টাৰ্মিনেললৈ যাওক আৰু মান স্পেস মান টাইপ কৰি এন্টাৰ টিপক ওলাই আহিবলৈ q টিপক মান কমান্ডৰ বহুত অপশ্যন থাকে ইয়াত মোক অতি প্ৰয়োজনীয়টো কক কেতিয়াবা আমি কি কৰিব লাগে আমি জানো কিন্তু তাৰ কমান্ডবোৰ নাজানো তেতিয়া আমি কি কৰিব লাগে মান -k অপশ্যন আগবঢ়াই যি এটা কিবৰ্ড আৰু সম্পূৰ্ণ বিৱৰণ দি এখন কমান্ডৰ তালিকা দিব উদাহৰণ স্বৰূপে এখন ডিৰেক্টৰী বনাওতে আমি exec কমান্ড নাজানিব পাৰো সেয়ে আমি কমান্ড প্ৰম্পটলৈ যাও আৰু মান স্পেস -k স্পেস ডিৰেক্টৰিজ টাইপ কৰি এন্টাৰ টিপো
এতিয়া আমি সকলো কমান্ডসবোৰ বিচাৰিব পাৰো যাতে আমি দেখা পাও আসলতে আমাক কি লাগে এই একেটা কামকে apropos কমান্ড ব্যৱহাৰ কৰিও পাব পাৰি কমান্ড প্ৰম্পটত টাইপ কৰক apropos স্পেচ directories আৰু এন্টাৰ দবাই আউটপুট চাওক কেতিয়াবা আমাক ইমানবোৰ বিৱৰণৰ প্ৰয়োজন নহয় এটা কমান্ডে কি কৰে তাকহে প্ৰয়োজন সেই ক্ষেত্ৰত আমি কমান্ড কি বা man -f ব্যৱহাৰ কৰিব পাৰো হয়তো কমান্ডৰ বিষয়ে এক লাইনৰ বিৱৰণ দিও টাৰ্মিনেললৈ যাওক আৰু টাৰ্মিনেল উইন্ডো ক্লিয়াৰ কৰিবলৈ ক্লিয়াৰ টাইপ কৰক এতিয়া what is space ls টাইপ কৰি এন্টাৰ টিপক কিছুমান কমান্ডৰ বহুত অপশন থাকে আমি এটা কমান্ডৰ বিভিন্ন অপশন বা তালিকাখন পাব পাৰো তেতিয়া আমি মাইনাছ অপশনৰ সহায় লম কমান্ড প্ৰম্পটলৈ গৈ ls স্পেচ মাইনাছ মাইনাছ হেল্প টাইপ কৰি এন্টাৰ টিপক মই স্ক্ৰল আপ কৰিম যাতে আমি মেনুৱেল পেজত থকা সকলো অপশন দেখা পাও এই হল লিনাক্স স্পোকেন টিউটৰিয়েলৰ ভাগ স্পোকেন টিউটৰিয়েল টক টু a টিচাৰ প্ৰজেক্টৰ এটা অংশ ইয়াৰ ওপৰত অধিক জানিবৰ বাবে এই লিংকত চাওক মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ